প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ সন্তানে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে। আপোনালোকে বাৰু সেই সন্তানসকলক প্ৰশ্ন কৰিছে নেকি যে তই এই বিষয়টোত কিয় ইমান কম নম্বৰ পাবি, কাৰণ কুৱেশ্যন নকৰিলি? আপোনালোকে এটা কথা চাওক, নম্বৰক লৈ আপোনালোকে মোৰ নুসুমাব। হয়, মই কোৱা কথাখিনি আপোনালোকে ভুল বুলি ক'ব পাৰে, আপোনালোকে জনাব কি পাইছে, কিন্তু মই এটা কথা কওঁ, এতিয়া মাথা মাৰি মাৰি পঢ়ি পঢ়ি কোনোবাই 99% পালে, কোনোবাই 92 পালে, কিন্তু মোৰ ল'ৰাটো বা ছোৱালীজনীয়ে 65 বা 62 পালে। হয়, ফাৰ্ষ্ট ডিভিজনটো লাগে, লেটাৰো আটাইকেইটাতে লাগে। যদি আপোনাৰ ল'ৰাই এটাতহে লেটাৰ পায় বা এটাতো লেটাৰ নাপালে, তেতিয়াও আপুনি আপোনাৰ ল'ৰাটোক বা ছোৱালীজনীক কেতিয়াও একো নক'ব। কাৰণটো মই কৈ আছোঁ শুনক, হয়তো আপোনালোকে মোক ভুল বুলিও ক'ব পাৰে, কিন্তু মই চিন্তা কৰিহে কথাটো কৈছোঁ। নাম্বাৰৰ কিয় দৰকাৰ নাই? দৰকাৰ আছে, অন্ততঃ ল'ৰাটোৱে ফাৰ্ষ্ট ডিভিজন পাওক। কিন্তু কোনোবাই 99, 95 পালে বুলি আমাৰো 95 পাব লাগিব, কিয় নাপালি সেইটো কথা নহয়। ফাৰ্ষ্ট ডিভিজনটো বিচাৰিছে, ফাৰ্ষ্ট ডিভিজনটো পাওক। কিন্তু এটা কথা মন কৰিব, ছেকেণ্ড ডিভিজন পোৱাটো কিন্তু ফাৰ্ষ্ট ডিভিজন পোৱাটোতকৈ আগবাঢ়ি যাব পাৰে এটা সময়ত। কি লাগে? লাইফটো ছেটল হোৱাটো লাগে, হয়নে? যিমানেই পাৰ্চেণ্টেজ পাওক, আপুনি এটা পৰীক্ষা দিলেহে, এটা এণ্ট্ৰেঞ্চ দিলেহে বেলেগ এটা মানে ছাইডত আপুনি পঢ়িবলৈ পাব, বা চাকৰি ক্ষেত্ৰত বা সকলো যিকোনো ক্ষেত্ৰতে। আজি আপোনালোকক কওঁ শুনক, আজি যদি আপোনাৰ ল'ৰাটোৱে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ভাবি আছে আপুনি যে ল'ৰাটোক মই এই ছাইডটো পঢ়ুৱাম, সি ছায়েন্সত হওক, আৰ্টছত হওক, য'তেই নহওক, ষ্ট্ৰীমটো যি ষ্ট্ৰীমেই হওক, সেইটো কথা কোৱা নাই, এইটো লাইনত আপুনি পঢ়ুৱাম বুলি ভাবি আছে আৰু সেইমতে সি নাম্বাৰো পালে, কিন্তু সেই লাইনটোত আপোনাক এডমিশ্যন ল'বৰ কাৰণে লগালগ এডমিশ্যন ল'বলৈ কেতিয়াও নিদিয়ে। এটা এণ্ট্ৰেঞ্চ পাতিব আৰু সেই পৰীক্ষাটোত ভালকৈ পাছ কৰিলেও তাতো আৰু বহুতো কথা আছে। সেইটোত পালেহে মানে সেই ছাইডটোত পঢ়িবলৈ পাব। কোন ছাইড কৈছোঁ মই? আপুনি ভাবিছে মোৰ ল'ৰাই 99% পাইছে, মই ডাক্তৰ পঢ়ুৱাম, ধৰি লৈছোঁ। ডাক্তৰ ইঞ্জিনিয়াৰ পঢ়াটোৱে আচল পঢ়া নহয়, প্ৰকৃত ভাল ব্যক্তি হোৱাটোহে আচল কথা, সেইষাৰো মই কৈ লৈছোঁ। অন্য ছাইডো পঢ়িলে আজিকালি বহুত বেছিহে ভাল। ধৰি লৈছোঁ আপুনি ডাক্তৰ পঢ়ুৱাম, দিলে নিট, কিন্তু এবছৰ দিলে, 2 বছৰ দিলে, 3 বছৰ দিলে নিট, ক্লাছ কৰি কৰি নিট দি আছে, বছৰ গৈ আছে বাগৰি। 3 নম্বৰ বছৰলৈকে নিট দিয়াৰ পিছতো যদি ছাকচেছ নহয়, তেতিয়া কিমান মনটো ভাগি পৰিব। সেইকাৰণে মই এটা কথা কওঁ, যদি আপোনাৰ ল'ৰা বা ছোৱালীয়ে নিট এক্সাম দিবলৈ যায়, দিবলৈ দিয়ক। তাৰ উপৰিও আপুনি অকল সেই ছাইডটোতে চিন্তা কৰি নাথাকি বেলেগ এটা ছাইডত, মানে জেনেৰেলত আপোনালোকে এডমিশ্যনটো দিয়াই থ'ব, জেনেৰেলটো পঢ়ি থাকিব। এইটো নহয় যে মই এডমিশ্যন দিম, কিন্তু নিটৰ এক্সামটোৰ ৰিজাল্ট দি লওক, তাৰপিছত এইবিলাক কথা নাহে। সকলোফালে ট্ৰাই কৰিব লাগিব। এতিয়া ইমানেই টান হৈছে কিবা এটা পঢ়িবলৈ যাম বুলি আগবাঢ়ি যোৱাত। দ্বিতীয়টো মই কৈ আছোঁ শুনক, তাৰপিছত যদি আপোনাৰ ল'ৰাটো বা ছোৱালীজনীয়ে ইঞ্জিনিয়াৰিং পঢ়িম বুলি ক'লে, তাতো আপুনি দিব লাগিব এক্সাম, বহুত দিব লাগিব, CW JW আপোনালোকে জানে, সেইখিনি মই নকওঁ, ঠিক আছে। সেই পৰীক্ষাখিনি দিয়াৰ পিছত ল'ৰাটোৱে পঢ়ি আহিলে বা ছোৱালীজনীয়ে পঢ়ি আহিলে, পঢ়িখিনি অহাৰ পিছতো বহুত কিবা কিবি কথা আছে, সেইখিনি মই আপোনালোকে যদি বিচাৰে নেক্সট ভিডিঅ'ত ক'ম বাৰু। মই এটাই কথা কৈছোঁ, আপোনাৰ সন্তানে যদিহে নম্বৰ ক'ৰবাত কম পায়, আপুনি গালি নেপাৰিব। নম্বৰে কিন্তু মোক আপোনালোকে হয়তো মূৰ্খ বুলি ক'ব, নম্বৰে সঁচাই নোখোৱায়। সেই মাৰ্কশ্বিটখন ক'তো কামত নাহে বুলিয়ে মই কৈ দিছোঁ। মাত্ৰ এটা মেট্ৰিক পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'বৰ কাৰণে আপোনাৰ পাৰ্চেণ্টেজটো চাব, মাৰ্কশ্বিটখন চাব, কথা ইমানে। লাইফ বনিবৰ কাৰণে নহ'ব। পাছ কৰি কৰি যোৱাৰ পিছত আপোনাৰ এটা এণ্ট্ৰেঞ্চত ভাল নম্বৰ পোৱাটোহে আচল কথা, কিন্তু জেনেৰেল নলেজ লাগিবই। জেনেৰেল নলেজ অতি বেছি লাগিব। এইখিনি নাম্বাৰ আমাৰ কিতাপৰ কোৰ্চৰ ভিতৰৰ নাম্বাৰ, কিন্তু ইয়াৰ উপৰিও যদিহে পাৰ্চেণ্টেজ কম পাইছে, তাৰপিছত তেওঁ যিকোনো সময়তে জিকেবিলাক তেওঁলোকে চাই থাকিব লাগিব। যদি ভৱিষ্যত লাগে আপুনি 3rd গ্ৰেডৰে দিয়ক বা অন্যান্য বিভিন্ন ধৰণৰ পদবীত এপ্লাই কৰিবৰ কাৰণে দিয়ক, লাগিবই। সেই সময়কণৰ যিটো ব্ৰেইন, সেইকণ সময়তহে পঢ়ি পেলাই প্ৰকৃত কাম হ'ব।
এতিয়া এই পাৰ্চেণ্টেজ চাই পেলাই কেতিয়াও লাইফ বনিবলৈ আগবাঢ়িব নোৱাৰে। একদম সঁচা কথা। কিন্তু কথাখিনি সঁচা হয়নে নহয় আপোনালোকে কমেণ্টত ক'ব। গতিকে পৰীক্ষাখিনি দি যাওক। মোটামুটি তেওঁলোকে ফাৰ্ষ্ট ডিভিজন পালেও হ'ব, লেটাৰ 2টাত নাপালে 1টাত পালে হ'ব, বা 1টাতো নাপালে কোনো অপকাৰ নাই। পঢ়ি যাওক। তেওঁ যি পঢ়িবলৈ মন কৰিছিলে তাৰ কাৰণে যিমান পাৰ্চেণ্টেজ লাগে, কমেও আজিকালি 65, 70 নহয়, 55 কয় পাৰ্চেণ্টেজ। গতিকে সিমানখিনিয়ে যথেষ্ট। ছেকেণ্ড ডিভিজন হ'লেও একো অপকাৰ নাই। আৰু এইখিনিতে কওঁ, আপুনি কপাল বুলি কথা এটা আছে নহয়। যদি আপুনি 55% পায় আপোনাৰ সন্তানে, তেতিয়াও এণ্ট্ৰেঞ্চ এটাত গৈ পেলাই যদি বেছিকৈ পাৰ্চেণ্টেজটো পায়, সেইটোহে আচল। কিন্তু সেই সময়তহে কিন্তু নাম্বাৰৰ প্ৰয়োজন আহিব। সকলোখিনি পাৰিব লাগিব। তাৰপিছত চাব, তেতিয়াহে সেই দিশটোত পঢ়িবলৈ পাব। গতিকে প্ৰফেশ্যনেল লাইন এটা ল'বলৈ যাওঁতেও আমি বহুতো কিবা কিবি সন্মুখীন হওঁ। সেই কিবা কিবিবোৰ কি হৈছে, এটা পৰীক্ষা নহয়, তাতে 2-3টা পৰীক্ষা দিব লাগিব। আকৌ সেইটো পঢ়ি অহাৰ পিছতো ভাবিছে নেকি পঢ়ি শুনি অহাৰ পিছত লগালগ ক'ৰবাত পোষ্ট হ'ব? কেতিয়াও নহয়। তাৰপিছতো আকৌ পৰীক্ষা দিব লাগিব। গতিকে সেই ভৱিষ্যতৰ পৰীক্ষাখিনিৰ কাৰণেহে সাজু হ'ব লাগে আচলতে। সেই পিছত বৰ্তমান আপোনালোকে এতিয়া মেট্ৰিক পাছ কৰক, নম্বৰ 2টা পাওক, নেপালে গালি নেপাৰিব, মই সেই কথাটোৱে কৈছোঁ। তাৰপিছত পঢ়াটো খালি ৰাখিব লাগে। আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰক, নম্বৰ কম পাইছে, পাৰ্চেণ্টেজ কম পাইছে, কোনোবাই 99 পাইছে, আপোনাৰ ল'ৰাই 60 পালে বা ছোৱালীয়ে 60 পালে, এইটো কোনো ডাঙৰ কথা নহয়। পঢ়ি যাওক। খালি এণ্ট্ৰেঞ্চৰ কাৰণে যেতিয়া সাজু হ'ব, তেতিয়া কিন্তু গোটেই ৱৰ্ল্ডৰ কথা জানিব লাগিব, গোটেইখিনি জানিব লাগিব। সেই সময়তহে পঢ়াত জোৰ দিয়ক। আপুনি দুখ নকৰিব যদি আপোনাৰ ল'ৰাটো বা ছোৱালীজনীয়ে পৰীক্ষা দিওঁতে পেপাৰ কিবা 2টা প্ৰশ্ন কৰি অহা নাই, সেইটোত লৈ পেলাই সেই আপোনাৰ সন্তানক একো কথাও নক'ব আৰু মূৰ নঘুমাব, আপুনিও মূৰ নঘুমাব। কথাখিনি কেনেকুৱা পাইছে আপোনালোকে জনাব। আৰু এটা কথা কিন্তু কওঁ, আচলতে আমাৰ ল'ৰা ছোৱালীবিলাকে এতিয়া ইংলিছ যে মেট্ৰিকৰ ইংলিছ ফেভাৰেট ফেষ্টিভেল আহিছে বা এছে আহিছে। এই ইংলিছৰ বিষয়ে মই অকণমান কওঁ। তেওঁলোকে হয়তো লিখিছে কিছুলোকে, আৰু কিছুলোকে মুখস্থ কৰি গৈ লিখিছে বা কিবা। এটা কথা জানিব, যদি সেই বিষয়টো আমি সৰু অৱস্থাৰ পৰাই গ্ৰামাৰখিনি ক্লিয়াৰ কৰি নিওঁ, তেতিয়া নিজে সাজি পেলাই মনত পেলাই কিবা লিখি থৈ আহিব পাৰিব। আৰু সেই মনত পেলাই নিজে সাজি যি লিখিব ট্ৰেঞ্চলেশ্যন কৰি সেইখিনি ইংলিছহে প্ৰকৃত নম্বৰ বেছি পাব। সেই কথাটো জানিব। মুখস্থ কৰি যাব, কিন্তু মুখস্থ কৰি যাওঁতে এটা শব্দ যদি পাহৰি থাকে, তেতিয়া পিছৰখিনি গোটেইখিনি পাহৰি থকা হয়। আৰু প্ৰকৃততে মুখস্থ কৰাখিনি নাথাকেগৈ। প্ৰকৃত আচলতে পৰীক্ষা দিবলৈ যাওঁতে আমি নিজে সাজি বনাই যিখিনি লিখোঁ, সেইখিনিহে তাতহে বেছি নাম্বাৰ আচলতে পোৱা যায়। ঠিক আছে, ভিডিঅ'টো কেনে পালে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।